নমস্কাৰ, মই এগৰাকী নাগাৰা নামৰ মহিলা পাঠক। মোৰ নাম শ্ৰী বৰ্ণালী ববী দাস। মোৰ ঘৰ নলবাৰী মৰোৱাত। আপুনি কেতিয়াৰ পৰা নাগাৰা নামৰ লগত জড়িত? মই সৰুৰ পৰাই নাগাৰা নামৰ লগত জড়িত। বাইদেউ এজনী নাগাৰা নামৰ পাঠক আছিল। তেওঁ যেতিয়া নাম গায় তেতিয়া মই বহুত সৰু হৈ আছোঁ। তেতিয়াৰ পৰাই মই নাগাৰা নাম শুনি শুনি আজিও নাগাৰা নাম গাই আছোঁ। তেতিয়াৰ পৰা সৰুৰ পৰাই মই নাগাৰা নামটো হয়। অসুবিধা বহুত হয় আৰু মোৰ ঘৰৰ ফালৰ পৰা মোক সহায় কৰি দিব লগা বেলেগ বিশেষ কোনো নাই। তাৰ মাজতো নাগাৰা নাম ভাল যিহেতু পাওঁ, বহুত কষ্টৰ মাজেৰে নাগাৰা নামটো গাই আছোঁ। এনেকৈ আৰু কিবা কোনোমতে চলি যাই আছোঁ। আপোনাৰ গুৰু? মোৰ গুৰু মোৰ স্বামী শ্ৰী দিলীপ কুমাৰ দাস। তেখেত ভাল মানে তেওঁ নাম লিখেও বুলি গম পাইছোঁ। হয়, তেখেত নাগাৰা নাম লিখে আৰু তেখেতে মোক নাগাৰা বাদক। তেখেত মোৰ লগতে নাগাৰা বজায়। আপুনি অকল বেলেগৰ নাম গায় না নিজৰ স্বামীৰ নামে গায়? নহয়, গাইছোঁ, আনৰো গাইছোঁ। তাৰ ভিতৰত মই বেছিকৈ গাইছোঁ মোৰ স্বামী দিলীপ দাস দেৱৰ পৰা। এজন মানে প্ৰকৃত পাঠক পাঠিকা এজনৰ নাম ক'ব লাগে যে আপুনি ভাল পোৱা। পাঠকটো সকলোৱে ভাল, তাৰ ভিতৰত মই ভাল পোৱা মোৰ পিতৃতুল্য মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱ, তেখেতক মই ভাল পাওঁ। আৰু তাৰোপৰি মোৰ গুৰুতুল্য মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰদেৱ, তেখেতকো মই বহুতেই ভাল পাওঁ। নাগাৰা নামৰ শিল্পী এগৰাকী হ'ব লাগিলে প্ৰথম কথা হ'ল তেওঁৰ সাধনা লাগিব। দ্বিতীয়তে হ'ল গুৰু অবিহনে কোনো এজন শিল্পী হ'ব নোৱাৰে। হ'বলৈ হ'লে তিনিটা গুণ আছে। প্ৰথমটো হ'ল পাতে হ'ল পাঠ কৰিব জানিব লাগিব। দ্বিতীয়টো হ'ল থতে হ'ল থৌগা মানে ধুনীয়া হ'ব লাগিব। আৰু কতে হ'ল কণ্ঠ ভাল হ'ব লাগিব। এটা বিয়া গীত শুনিম। বিয়াৰ গীত শুনিব? ঠিক আছে, গাই দিছোঁ। ব্ৰহ্মায়ে সৃজিলে, বিষ্ণুৱে পালিলে, ছোৱালীৰ জীৱনটো দুখন ঘৰ সৃজিলে, এখন জন্মভূমি এখন মৰুভূমি, আজি জন্মভূমিত কিহৰ জুই জ্বলালি, তোমাৰ মা দেউতায়ে ঠাকুৰি কান্দিছে, কান্দিলে কি হ'ব দেশৰ যিটো নিয়ম পালিব